ঘটনাটো কাইলৈ মই গাঁৱৰ পৰা আহি পিনি দেখিছোঁ মানুহটোক মাৰপিট কৰি আছিলে। কোন মানে তেখেতৰ নাম কি? ইয়াৰ নামটো গণেশ বাগটি আৰু যোনে মাৰিছিলে তাৰ নামটো হৈ গ'ল সঞ্জীৱ গগৈ আৰু এটাৰ নাম হৈ গ'ল সুনিতা কৰ্মকাৰ আৰু চঞ্চলা গগৈ প্ৰিয়ংকা গগৈ বুলি কয় আৰু এটা আছিলে সংগীতা গোৱালা। কেলে মাৰপিট কৰিছিলে? কেলে মাৰপিট কৰিছিলে সেইটো গম নাপাওঁ। মই গাঁৱৰ পৰা আহি সিহঁতক যা সুধিছোঁ তহঁতি মাৰপিট কিয় কাৰণে কৰিছ বোলে বেয়া কথা কৈছে মানুহটোক তেনেকৈ কেলে মাৰিব লাগে তেনেকৈ ক'ল। তাৰপৰা আমাৰ ভাইটিয়ে ৰছী দি এনেকৈ হাতটো বান্ধি থৈছিলে। ভাইটিয়ে খোলাখুলি কৰি দিলে। মই এৰাব যোৱা নাই, কাজিয়া মই ধৰা ধৰি কৰা নাই। ভাইটিয়ে গৈ এৰা এৰি কৰি দিলে। এৰা এৰি কৰাৰ পিছত শুৱাই থ'লে মানুহটোক। শুৱাই থোৱাৰ পিছত ৰাতি আকৌ মাৰপিট কৰিছে। কোনে? চাৰিজনে? এই চাৰিজনে। ক'ত আছে চাৰিজন? থানাত আছে। থানাত আছে চাৰিজন? চাৰিজন। তাৰ ছোৱালী আছে, খোলখালী আছে, মাইকী মানুহ আছে আৰু জোঁৱাইক। এখেতৰ কি নাম বুলি ক'লে? গণেশ বাগটি। কিমান বয়স হ'ব? 60 মান হ'ব। 60। কোন জেগা এইটো? এইটো হালমৰা ধনচুৰিপাৰ নেপালী বস্তি থানালৈ গ'ল থাকি কিন্তু থানা দেখিছিলা? দেখিছিলোঁ আমি। কিমানমান বজাত হ'ব ৰাতি? ৰাতি 7:30 7টা বজাত হ'ব। মই গাঁৱৰ পৰা আহিছোঁ জাষ্ট ৰিক্সা বন্ধ কৰি। তুমি কোন হয় তেখেতৰ? মই খোলখালী হয়। নামটো কি তোমাৰ? ৰোমান পাটনায়ক। ৰাতিপুৱা কেনেকৈ গম পালা যে মৃত্যু? ৰাতিপুৱা মৃত্যু হ'ল মানে এটা পোৱালি সিহঁতৰ ঘৰত সিহঁতি ৰাতিয়ে পলাই দিলে। মাৰি পিটি মৰাই পিনে পলাই দিলে সিহঁতি। ক'ত আছে সেইটো গম নাপাওঁ। ৰাতিপুৱা সিহঁতৰ ঘৰত পোৱালি এটা আহিছিলে। আমাৰ ভাইটিৰ খোলখালীজন আহিছিলে। পানী বিচাৰি আছিলে মানুহটোক। পানী বিচাৰি মানুহটো উঠা নাই না চুইচ চালে চাগে ঠাণ্ডা হৈ আছে, পূৰা টাইট হৈ আছে। ই কৈছে বোলে মানুহটো বোলে মৰি গ'ল চাগে, টাইট হৈ আছে বোলে, পানী বিচাৰিছোঁ নাই দিয়া বোলে, তেনেকৈ কৈছে। তেতিয়া মই গৈ পিনে চাইছোঁ সঁচাকৈ মানুহটো মৰি আছে। মই গৈছোঁ পুলিচক খবৰ দিলোঁ? ৰাতিপুৱা পুলিচক খবৰ লগালগ দিছোঁ ৰাতিপুৱা। সিহঁতি থানাত আছে। চাৰিজনে আছেনে? চাৰিজনে আছে। তেখেতলোকে মৰাটো হয়? মৰাটো হয়। তেখেতলোকে মানে স্বীকাৰ কৰিছে? স্বীকাৰ কৰিছে নাই কৰা সেইটো গম পোৱা নাই। এতিয়ালৈকে মই থানালৈ যোৱা নাই। থানাত গ'লেহে গম পাম। তুমি যিটো জানা? মই যোনটো জানো সেইটো মই কৈ দিছোঁ আৰু। কিহে মাৰপিট কৰিছিলে? এই ইয়াত লাখৰ এডোখৰ আছে, সেইটো পেলাই থোৱা আছে আৰু ৰছীডাল দি বান্ধি থোৱা আছে, ৰছীটো তাতে আছে। আৰু জোঁৱাইকে গোৰ মাৰিছে এইডোখৰ পৰা ডাইৰেক্ট মই চাইছোঁ এনেকৈ বুকুৰ গোৰ মাৰিছে মানুহটোৱে, তালৈকে পৰি গৈছেগৈ, ঠেকাই গৈছে। জোঁৱাইক জীয়েক আৰু জোঁৱাই জীয়েক খোলখালী ঘৈণীয়েক। ঘটনাটো কাইলৈ মই গাঁৱৰ পৰা আহি পিনি দেখিছোঁ মানুহটোক মাৰপিট কৰি আছিলে। কোন মানে তেখেতৰ নাম কি? ইয়াৰ নামটো গণেশ বাগটি আৰু যোনে মাৰিছিলে তাৰ নামটো হৈ গ'ল সঞ্জীৱ গগৈ আৰু এটাৰ নাম হৈ গ'ল সুনিতা কৰ্মকাৰ আৰু চঞ্চলা গগৈ প্ৰিয়ংকা গগৈ বুলি কয় আৰু এটা আছিলে সংগীতা গোৱালা। কেলে মাৰপিট কৰিছিলে? কেলে মাৰপিট কৰিছিলে সেইটো গম নাপাওঁ। মই গাঁৱৰ পৰা আহি সিহঁতক যা সুধিছোঁ তহঁতি মাৰপিট কিয় কাৰণে কৰিছ বোলে বেয়া কথা কৈছে মানুহটোক তেনেকৈ কেলে মাৰিব লাগে তেনেকৈ ক'ল। তাৰপৰা আমাৰ ভাইটিয়ে ৰছী দি এনেকৈ হাতটো বান্ধি থৈছিলে। ভাইটিয়ে খোলাখুলি কৰি দিলে। মই এৰাব যোৱা নাই, কাজিয়া মই ধৰা ধৰি কৰা নাই। ভাইটিয়ে গৈ এৰা এৰি কৰি দিলে। এৰা এৰি কৰাৰ পিছত শুৱাই থ'লে মানুহটোক। শুৱাই থোৱাৰ পিছত ৰাতি আকৌ মাৰপিট কৰিছে। কোনে? চাৰিজনে? এই চাৰিজনে। ক'ত আছে চাৰিজন? থানাত আছে। থানাত আছে। চাৰিজন। তাৰ ছোৱালী আছে, খোলখালী আছে, মাইকী মানুহ আছে আৰু জোঁৱাইক। এখেতৰ কি নাম বুলি ক'লে? গণেশ বাগটি। কিমান বয়স হ'ব? 60 মান হ'ব। 60। কোন জেগা এইটো? এইটো হালমৰা ধনচুৰিপাৰ নেপালী বস্তি থানালৈ গ'ল থাকি কিন্তু থানা দেখিছিলা? দেখিছিলোঁ আমি। কিমানমান বজাত হ'ব ৰাতি? ৰাতি 7:30 7টা বজাত হ'ব। মই গাঁৱৰ পৰা আহিছোঁ জাষ্ট ৰিক্সা বন্ধ কৰি। তুমি কোন হয় তেখেতৰ? মই খোলখালী হয়। নামটো কি তোমাৰ? ৰোমান পাটনায়ক। ৰাতিপুৱা কেনেকৈ গম পালা যে মৃত্যু? ৰাতিপুৱা মৃত্যু হ'ল মানে এটা পোৱালি সিহঁতৰ ঘৰত সিহঁতি ৰাতিয়ে পলাই দিলে। মাৰি পিটি মৰাই পিনে পলাই দিলে সিহঁতি। ক'ত আছে সেইটো গম নাপাওঁ। ৰাতিপুৱা সিহঁতৰ ঘৰত পোৱালি এটা আহিছিলে। আমাৰ ভাইটিৰ খোলখালীজন আহিছিলে। পানী বিচাৰি আছিলে মানুহটোক। পানী বিচাৰি মানুহটো উঠা নাই না চুইচ চালে চাগে ঠাণ্ডা হৈ আছে, পূৰা টাইট হৈ আছে। ই কৈছে বোলে মানুহটো বোলে মৰি গ'ল চাগে, টাইট হৈ আছে বোলে, পানী বিচাৰিছোঁ নাই দিয়া বোলে, তেনেকৈ কৈছে। তেতিয়া মই গৈ পিনে চাইছোঁ সঁচাকৈ মানুহটো মৰি আছে। মই গৈছোঁ পুলিচক খবৰ দিলোঁ? ৰাতিপুৱা পুলিচক খবৰ লগালগ দিছোঁ ৰাতিপুৱা। সিহঁতি থানাত আছে। চাৰিজনে আছেনে? চাৰিজনে আছে। তেখেতলোকে মৰাটো হয়? মৰাটো হয়। তেখেতলোকে মানে স্বীকাৰ কৰিছে? স্বীকাৰ কৰিছে নাই কৰা সেইটো গম পোৱা নাই। এতিয়ালৈকে মই থানালৈ যোৱা নাই। থানাত গ'লেহে গম পাম। তুমি যিটো জানা? মই যোনটো জানো সেইটো মই কৈ দিছোঁ আৰু। কিহে মাৰপিট কৰিছিলে? এই ইয়াত লাখৰ এডোখৰ আছে, সেইটো পেলাই থোৱা আছে আৰু ৰছীডাল দি বান্ধি থোৱা আছে, ৰছীটো তাতে আছে। আৰু জোঁৱাইকে গোৰ মাৰিছে এইডোখৰ পৰা ডাইৰেক্ট মই চাইছোঁ এনেকৈ বুকুৰ গোৰ মাৰিছে মানুহটোৱে, তালৈকে পৰি গৈছেগৈ, ঠেকাই গৈছে। জোঁৱাইক জীয়েক আৰু জোঁৱাই জীয়েক খোলখালী ঘৈণীয়েক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।